পলিটেকনিকৰ প্ৰবক্তাক অব্যাহতি দিয়া প্ৰসংগ ৰাজ্যজুৰি বিষয়টোক লৈ চলা বিতৰ্কৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা নতুনকৈ 3খনকৈ পলিটেকনিক স্থাপন কৰা হ'ব নতুন পলিটেকনিকত নিযুক্তি পাবলৈ পৰীক্ষা দিবই লাগিব ন্যায়ালয়ে ঠিকাভিত্তিকসকলৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰিব বুলি ৰায় দিছে দৰকাৰ হলে বয়সৰ সীমা ৰেহাই দিয়া হ'ব মই এই গোটেই ঘটনাটো চাই পেলাই তিনিটা ব্যৱস্থা দেখিছোঁ যে আমাৰ হাজো 3খন আৰু মাজুলীত 3খন পলিটেকনিক হ'ব গৈ আছে ইয়াৰ ভিতৰত যিসকলে উপযুক্ত আছে যিমান পোষ্ট আছে কিছুক আমি আকৌ অংশকালীন ভিত্তিত আমি ল'ব পাৰিম কিন্তু তেওঁলোকে ফাইনেলি পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব কিছুমানে কৈছে পৰীক্ষাত এপিয়াৰ হোৱাৰ কাৰণে এজ নাই লাগিলে আমি এজটো কণ্ডন কৰি দিম নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনাই অৰ্থাৎ 1 এপ্ৰিলত কাৰ্যকৰী হ'ব বাজেটত উল্লেখ কৰা প্ৰতিশ্ৰুতি 1 এপ্ৰিলত কাৰ্যকৰী হ'ব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি বিহালীত 23,000 মহিলাক দিয়া হ'ব 10,000 টকাকৈ চেক এতিয়ালৈকে আঁচনিখনত 29 লাখ মহিলা নিৰ্বাচিত হৈছে 31 মাৰ্চত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম বিহালী সমষ্টিত 23,000 সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সদৰি কৰে যে 19 মাৰ্চত পলাশবাৰীত প্ৰথম কিস্তি দিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুনকৈ ৰাজ্যত 3,80,000 হিতাধিকাৰীক প্ৰদান কৰা হ'ব ঘৰ যিসকল হিতাধিকাৰী বৰ্তমানেও এই আঁচনিৰ সুবিধা লাভ কৰা নাই জিঅ' টেগিঙৰ জৰিয়তে পাব ঘৰ লাভৰ সুবিধা এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে আৰু জিঅ' টেগিং কৰাৰ পিছত যেতিয়া ই ভাৰত চৰকাৰৰ ওচৰলৈকে যায় ভাৰত চৰকাৰে বিভিন্ন টেকন'লজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয় নে নহয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে 15 মাৰ্চত লাচিত বৰফুকন একাডেমীত এটা ভৱন উদ্বোধন কৰিব 16 মাৰ্চত উপস্থিত থাকিব এপছুৰ কেন্দ্ৰীয় অধিৱেশনত একেদিনাই উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীয়ে বৈঠকত মিলিত হ'ব গৃহমন্ত্ৰীগৰাকী ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ